সকলো মাতৃৰে মনত খুল হৈ থকা এটা কোৱেশ্চন হ'ল যে আমি আমাৰ সন্তানক ব্ৰেষ্ট ফিডিং কেতিয়া ষ্টপ কৰিব লাগে আৰু এই ব্ৰেষ্ট ফিডিং ষ্টপ কৰাৰ সঠিক সময়টো কি এই কথাটো নজনাৰ কাৰণে বহুতো মাতৃ অসুবিধাত পৰিব লগা হয় মানসিক চাপত ভুগিব লগা হয় তেওঁলোকে আমিতো সকলোৱে জানো যে ছমাহলৈকে শিশুক এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং দিব লাগে মাতৃসকল এটো সমস্যাত ভুগা দেখা যায় যে ছমাহৰ পিছত আমি ষ্টপ কৰি দিব লাগিব নেকি ষ্টপ কৰিলে কিবা অসুবিধা হ'ব নেকি বা 1 বছৰত কৰিম নে 2 বছৰত কৰিম হেতুলে কনফিউজন দেখা যায় বিশেষকৈ চাকৰিয়াল যিসকল মাতৃ তেওঁলোকৰ ক্ষেত্ৰত অসুবিধা দেখা যায় কিয়নো তেওঁলোকৰ সময় মেইনটেনেন্সটো নহয় তেওঁলোকৰ গতিকে এই কথাখিনি যদি সকলোৱে গম পায় তেতিয়ালে সকলোৰে সুবিধা হ'ব যদি আপোনালোকে এই ভিডিওটো ইউটিউবত চাই আছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেতিয়ালে ফেসবুক পেজটো আপোনালোকে ফলো কৰি দিব আৰু নটিফিকেশন বেল বাটনটো দবাই দিব যাতে সকলোখিনি ইনফৰমেশন আপোনালোকে নতুন ভিডিও আপলোড হোৱাৰ লগে লগে লাভ কৰিব পাৰে আহক আমি জানো শিশুসকলক মাতৃসকলে নিজৰ ব্ৰেষ্ট ফিডিং ষ্টপ কৰা একচুয়াল এজটো কি হয় ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন আৰু মেডিকেল ষ্টাডি এটো ৰিভেল কৰিছে যে এটো প্ৰকাশ কৰিছে যে শিশুসকলক আমি মাকৰ গাখীৰ এৰুৱাৰ প্ৰকৃত আৰু সঠিক এজ হ'ল 2 বছৰ 2 বছৰৰ পিছত আমি শিশুসকলক মাকৰ ব্ৰেষ্ট ফিডিং ষ্টপ কৰাই দিব পাৰো কিন্তু যদি আপোনালোকৰ বিশেষ কিবা অসুবিধা হৈছে যদি চাকৰিয়াল মাতৃসকলৰ ক্ষেত্ৰত টাইমৰ মেইনটেনেন্সৰ ক্ষেত্ৰত অসুবিধা হৈছে তেনেকুৱা কিবা অসুবিধাৰ ক্ষেত্ৰত বা যিখিনি আনএভয়েডেবল কিছুমান সাৰ্কামস্টেন্সেছ থাকে হেবিলাকৰ ক্ষেত্ৰতো কি কৰিব পাৰি আফটাৰ 6 মান্থস আপোনালোকে শিশুটিক মাকৰ গাখীৰ এৰাব পাৰে কিন্তু এটা কথা মন কৰিব লাগিব যে যেহেতু মাকৰ গাখীৰ পোৱা নাই শিশুটিয়ে তেতিয়া হলে মাকৰ গাখীৰৰ সাপ্লিমেন্ট হিচাপে যদি আপোনালোকে খুব ভালদৰে শিশুটিক আহাৰ যোগান ধৰিব পাৰিছে তেতিয়া শিশুটিৰ কাৰণে বহুত ভাল কথা কিয়নো মাকৰ গাখীৰ যদি আপোনালোকে 2 বছৰলৈকে শিশুটিক খুৱাব পাৰে তাতকৈ ভাল একোৱে নাই কিয়নো মাকৰ গাখীৰ অতি উত্তম খাদ্য শিশুৰ কাৰণে আৰু মাকৰ গাখীৰত থকা উপাদানসমূহে শিশুসকলৰ ইমিউনিটি পাৱাৰ ইনক্ৰিজ কৰাত সহায় কৰে বহুতো ৰোগৰ পৰা ৰক্ষা কৰে আৰু বহুখিনি যিখিনি শিশুক প্ৰয়োজন হয় ডেভেলপমেন্টৰ কাৰণে গোটেই উপাদানখিনি প্ৰটিন ভিটামিন মিনাৰেলস তাৰ পিছতে আপোনাৰ যিখিনি ক্যালসিয়াম থাকে বোন ডেভেলপমেন্টৰ কাৰণে গোটেইখিনি আপোনাৰ সেই মাকৰ গাখীৰত উপলব্ধ থাকে গতিকে যদি পাৰে 2 বছৰলৈকে আপোনালোকে ফিডিং দিব লাগে কিন্তু যদি বিশেষ অসুবিধা আছে তেতিয়াহলে 2 বছৰ আগত আৰু ছমাহৰ পিছত আপোনালোকে যিকোনো সময়ত ব্ৰেষ্ট ফিডিং ষ্টপ কৰিব পাৰে আশা কৰো এই ভিডিওটো সকলো মাতৃৰ কাৰণে সুবিধাৰ হ'ব সকলোৱে জানিব লগা কথা আৰু যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে প্লিজ সকলোৰে লগত শেয়াৰ কৰিব আৰু কমেন্ট কৰিব যদি আপোনালোকৰ কিবা সাজেশনস থাকে আগলৈ পুনৰ এটা ভিডিওৰে আপোনালোকৰ লগত পুনৰ লগ হ'ম থ্যাংক ইউ ফৰ কন্টিনিউয়াছ সাপোৰ্ট